Hello everyone. APDCL Assistant Account Officer previous year paper part A General Mathematics to আমি আজি discussion কৰিম. Next, the graph of the linear equation D cuts y-axis at the point. It is a equation to 2x plus 3y equal to 9. এটুক যদি আমি ax plus by equal to c বুলি compare কৰো এনেকুৱাকে তেতিয়া কি হ'ব c কথাটো বাদ দিলো c কথাটো ধ্যান নিদিলো a 2 b 3 আছে কোনো প্ৰবলেম নাই কিন্তু কৈছে এই নাম্বাৰ কেইটাৰ লগত কোনো ৰিলেচন নাই ইয়াত জি টি দিব পাৰে 4x plus 3y equal to 2 এনেকেও দিব পাৰে কিন্তু মেইন কথাটো কি কৈছে y axis কৈছে তো পইণ্টৰ কথা সদায় x আৰু y ভ্যালু গিটাৰ পায় তো at x axis y axis কৈছে y axis ৰ পইণ্ট এটা কেনেকুৱা আছিল y axis ৰ পইণ্টৰ ফৰ্মেটটো আছিল কেনেকুৱা এনেকুৱা y axis ৰ ফৰ্মেটটো আছিল এইটো 0y তো y axis ৰ ফৰ্মেটটো হ'ল আমাৰ কি 0y that means x ৰ ভ্যালুটো 0 y ভ্যালুটো y থাকিব এইটো that means এতিয়া y axis ৰ পইণ্ট হিচাপে যদি আমি চাওঁ the graph of the linear equation is cuts y axis at a point এটোটো হ'ব নোৱাৰে because y এ 0 হৈ গ'ল ইয়াত এটো হ'ব নাই ইয়াত এটাও 0 নাই তো এটো হ'ব নোৱাৰে এই দুটা ভিতৰত যিকোনো এটা হ'ব পাৰে that means আমাৰ সত্যটো কনফাৰ্ম আছে যে হয় x0 সৰি xy ভিতৰত x টো কনফাৰ্ম হ'ব লাগিব যিকোনো এটা ট্ৰাই কৰি চালে হ'ল ওকে এতিয়া আমাৰ ইকুৱেশনটো কেনেকুৱা আছিল আমাৰ ইকুৱেশনটো আছিল 2x plus 3y equal to 9 আমি কি কৰিম x ৰ জায়গাত 0 বহাই দিম plus 3y equal to 9 that means কিমান হ'ব এটোটো 0 হৈ যাব 0 plus 3y equal to 9 to y equal to 9 by 3 that means answer to 3 to x ৰ সমান 0 y সমান 3 তো আমাৰ answer হ'ল C okay next question to কি find the value of x from log 81x equal to minus 4 that দিছে কিমান log of 81 to the base x is equal to minus 4 এতিয়া লগবোৰ সদায় এনেকৈ লিখা যায় তলত এটা বেস থাকে ওপৰত এটা পাৱাৰ থাকে আৰু থাকে সৰি ওপৰত এটা ৰিজাল্ট আনসাৰ থাকে আনসাৰ আৰু ইয়াত থাকে পাৱাৰ p তো সদায়টো এনেকৈ মনত ৰাখিব লাগিব বাপ বুলি মনত ৰাখিম বাপ মানে কি p মানে হল বেস a মানে হল আনসার p মানে হল পাওয়ার that means কি বুজাইছে ইয়াত যে বেসৰ পাওয়ার যদি আমি দিও তেতিয়া আমি পাম আনসার এই বস্তুটোকে লগত লিখা যায় log of base answer ইয়াত আহে পাওয়ার ঠিক আছে that means কি হল এতিয়া ইকুৱেশনটো যদি আমি বাপত লিখো base হল x বাপ আনসাৰটো সদায় রাইট হ্যান্ড সাইডে আহিব আৰু পাওয়ার হ'ব -4 that means -4 means এটো হল ইনভার্স okay এটো হল ইনভার্স x to the power 4 আছে এই বস্তুটো নকৰিলেও ইয়াত থলেই হল একো প্ৰবলেম নাই ইয়াৰ পৰা আমি ক্যালকুলেট কৰিব পাৰিম x to the power -4 is equal to 81 81ক আমি কি লিখিব পাৰিম 3 power 4 okay কি লিখিব পাৰিম power 4 because 3 times of 3 times of 3 times of 3 gives us 81 okay this means what x আৰু 4 to same আছে this means কি হ'ব যে x power -1 to 3 সমান হ'ব লাগিব because power same আছে সেইকাৰণে কি হ'ব লাগিব x -1 equal to 3 তো এটো হল x power -1 means 1 by x equal to 3 আৰু যদি ইয়াৰ পৰা আমি x ৰ ভ্যালুটো হও তো 1 by 3 টো উল্টা হৈ যাব তো আমাৰ আনসাৰ হ'ব হেতুৱে ওকে তো ইয়াতে আনসাৰ হ'ব 1 by 3 নেক্সট কোৱেশ্চনটো কৈছে
zeros of the quadratic polynomial is 4u square plus 8ur. এটা quadratic equationৰ বিষয়ে অলপ জানিম কাক কয় quadratic equation ঠিক আছে যেতিয়া ডিগ্ৰী 1 থাকে আমি তাক linear equation কওঁ an equation with degree 2 is a what quadratic equation আৰু graphically বা geometrically কি represent কৰে quadratic equation represent কৰে এটা parabola parabola মানে কি parabola বিলাক এনেকুৱা আছে এটো হল coordinate geometry parabola বিলাক এনেকুৱা ইউ শেপৰ এনেকুৱা থাকিব পাৰে বা এনেকুৱা থাকিব পাৰে উল্টাকেও থাকিব পাৰে ওকে ইয়াৰ ডিগ্ৰী সদায় 2 থাকে সেই কাৰণে number of solution কিমান হ'ব number of solution or zeros কিমান থাকিব এটো দুটা থাকে 4u square plus 8u ইয়াৰ zeros ওলাব লাগে তো equal to 0 কৰি লম then কি কৰিম common লম ইয়াত 4u আৰু ইয়াত 8u দুইটা ভিতৰতে 4 ইয়াতো আছে 4 আৰু 4 to 8 যেনেকে তো u দুটাতে আছে common ললো তো ইয়াত থাকি গল only এটা u আৰু ইয়াত থাকি গল 4 to 8 equal to 0 তো এটো আমি কি বুজিলো যে 4u অকল এই পাৰ্টটো equal to 0 হ'ব পাৰে or u plus 2 যেটো এই পাৰ্টটো ব্ৰেকেটত থকাটো এটো equal to 0 হ'ব পাৰে ঠিক আছে যদি এটো হয় that means u equal to কি হ'ব 0/4 means 0 আৰু যদি এটো হয় u plus 2 equal to 0 that means কি হ'ব equal to -2 তো আনসার আহিলে u সমান 0 u সমান -2 ওকে তো কারেক্ট আনসার কোনটো হৈ যাব 0 -2 in other ways আমি কি কৰিব পাৰিলো হয় ইয়াক trial and error method দিও কৰিব পাৰিলো হয় by observing only the options খিনি চাই আমি ডাইৰেক্টও কৰিব পাৰিলো ইয়াত যিমান ভ্যালু আছে গুটিখিনিতে আমি 0 0 দেখিছো অলমোস্ট তো একবাৰ 0 u জায়গাত বহালো ইয়াত যদি 0 বহাই দিও u জায়গাত যদি আমি কি বহাও 0 বহাই দিও তেতিয়া কি হৈ যাব এই গুটি পাৰ্টটো 0 হৈ যাব মানে 0 এটা সলিউশন হয় নেক্সট কি বহাব লাগিব হেতু চালে সবতে 2 আৰু 1 আছে যদি 2 বহাও তেতিয়া ইয়াত কি হ'ব 4 4 যা 16 হ'ব ইয়াতো 2 বহাও 4 4 যা 6 8 2 যা 16 হৈ যাব that means 16 16 32 হৈ হ'ব 0 2 নহব কিন্তু যদি নেগেটিভ 2 বহাও যদি নেগেটিভ 2 লওঁ কি হ'ব ইয়াত নেগেটিভ 2 দুবাৰ ইনটু হয় 4 into -2 ইয়াৰ স্কয়াৰ প্লাস 8 into 2 হ'ব আৰু 4 into এটো হল 4 এটো হল ইয়াত -2 ওলাইছে এটো হল -16 that means ইয়াতো 16 ইয়াতো -16 equal to 0 তো এটো হ'ব আনসারটো তেনেকৈ কৰিব পাৰি